আপোনালোকৰ কাৰণে লৈ আহিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নতুন চাকৰি। পোষ্টৰ নাম হৈছে এক্সামিনাৰ আৰু ৰিচাৰ্চাৰ পাৰ্চন। টোটেল পোষ্ট আছে ইয়াৰ 77 পোষ্ট হয়। আপোনালোকে ঠিক শুনিছে, 77 টোটেল পোষ্ট আছে ইয়াতে, আপোনালোকে দেখিবলৈ পাইছে। আৰু সকলোখিনি ইয়াতে অফলাইন হ'ব, কোনো ধৰণৰ অনলাইনৰ সুবিধা ইয়াতে নাই। অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। লাষ্ট ডেট হৈছে 13 মে'। 13 মে'লৈকে আপোনালোকে ইয়াতে গৈ এপ্লিকেশ্যন জমা কৰিব লাগিব। জব লোকেশ্যন হৈছে শোণিতপুৰ, অসম। শোণিতপুৰ, অসম। যিসকল শোণিতপুৰত বাস কৰে, তেজপুৰ, বিশ্বনাথ, চতিয়া, জামুগুৰি, এই তেজপুৰ, ঢেকীয়াজুলি, এই তেখেতলোকে এপ্লাই কৰিব পাৰিব, কিয় সিহঁতৰ ওচৰত হয়। আৰু বাকী অল অভাৰ অসমত এপ্লাই কৰিব পাৰিব, কিন্তু যিসকলৰ ওচৰ হৈছে তেখেতলোকৰ কথা কৈ আছোঁ ইয়াতে। বৰ্ডটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। আছাম ষ্টেট এডুকেশ্যন বৰ্ড এইটো চৰকাৰী সংস্থা হয়, আপোনালোকে সকলোৱে জানে, যিটো মেট্ৰিকুলেশ্যন এক্সামৰ সকলোখিনি দায়িত্ব সিহঁতে লয়। তো চাকৰি শোণিতপুৰৰ। লগতে কৈ দিওঁ ভেকেঞ্চি ডিটেইলখিনি মই সকলোখিনি আপোনাক জনাম। ভেকেঞ্চি কি কি আছে, কি কি ধৰণৰ ব্যৱস্থা আছে ইয়াতে। ডান্সৰ হৈ গ'ল 6টা, বিহুৰ হৈ গ'ল 49, চবতকৈ বেছি ইয়াতে পোষ্ট আছে বিহুৰ। ভোকেল মিউজিক বৰগীতৰ কাৰণে 4টা, ভইচ মিউজিক 3টা, ফাইন আৰ্টছ 14টা, টোটেল 77 পোষ্ট ইয়াতে আছে। এতিয়া মেইন কথা হ'ল আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি কি আপোনালোকে ইয়াতে ক্ৰাইটেৰিয়া লাগিব, সেইটো সকলোকে মেইন কথা হয়। তো ব'লক মই আপোনালোকক কৈ আছোঁ ক্ৰাইটেৰিয়াখিনি কি কি লাগিব আপোনাক। মেইন ক্ৰাইটেৰিয়াটো হ'ল আপোনাৰ কেণ্ডিডেট মষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডেৰী, আপুনি HS পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকক ইয়াত লিখা আছে এপ্লিকেট শ্বুড প্ৰচেছ ডিগ্ৰী ডিপ্ল'মা এক্সপিৰিয়েঞ্চ। আপোনালোকে যদি ডিপ্ল'মা কৰি থৈছে, ডিগ্ৰী ডিপ্ল'মা, তেতিয়া আৰু বেষ্ট ভাল হয়। যদি আপোনালোকে ক'ৰবাত নেশ্যনেল ষ্টেট লেভেলত মিউজিক কম্পিটিশ্যন বা যিকোনো কৰিছে, তেতিয়াহ'লে আৰু ভাল, ইয়াতে সিহঁতে কৈ দিয়া আছে। কিন্তু আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এজ লিমিট। আপোনালোকৰ এজ লিমিট কিমান লাগিব? মিনিমাম লাগিব আপোনাৰ 21 বছৰ। যদি আপোনাৰ 21 বছৰ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব, কোনো অসুবিধা নাই। আৰু মেক্সিমাম 60 বছৰ। আপোনালোক 60 বছৰ জানে ৰিটায়াৰমেণ্টৰ লাষ্ট ষ্টেট হয়, তো ইয়ালৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। টোটেল আপুনি 21 বছৰৰ ভিতৰত আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। ইয়াতে কোনো ধৰণৰ ন'টিফিকেশ্যনত আপোনাৰ ফিজৰ কথা কোনো উল্লেখ কৰা নাই, তো ইয়াতে কোনো ফিজ দিব নালাগে। কিন্তু এতিয়ালৈকে কোনো ইয়াতে মেনশ্যন কৰা নাই কি আপোনালোকে কিমান ফিজ দিব লাগিব। মেইন কথা হ'ল আপোনালোকে কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই ফ্ৰম শোণিতপুৰ ডিষ্ট্ৰিক্ট ৰিক্ৰুটমেণ্ট 2026। এপ্লাই কৰিবৰ কাৰণে আপোনাক লাগিব ডকুমেণ্টছখিনি, বেংক ডিটেইল, এড্ৰেছ প্ৰুফ, এজ প্ৰুফ, এডুকেশ্যন চাৰ্টিফিকেট, এইখিনি বস্তু আপোনাক লাগিব, যাতে আপুনি চাকৰিটো পোৱাৰ পাছত দৰমহা, এজ, সকলোখিনি যাতে কথা গম পোৱা যায়, তাৰ বাবে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰা হয় বা আপোনালোকে এপ্লাই কৰোঁতে দিব লাগিব। এতিয়া আপোনালোকে এপ্লিকেশ্যনটো জমা ক'ত কৰিব, তাৰ বিষয়ে কথা পাতি দিছোঁ, অলপ কথাখিনি কৈ দিছোঁ, আপোনালোকে ক্লিয়াৰকৈ বুজি পাব। অফিচ অফ দ্য কালচাৰেল ডিপাৰ্টমেণ্ট অফিচ, শোণিতপুৰ, অসম, জ্যোতি ভাৰতী, গৈ আপোনালোকে এপ্লাই কৰিব লাগে। তো এপ্লিকেশ্যনটো কেতিয়ালৈকে জমা কৰিব? 13 এপ্ৰিললৈকে আপোনালোকে জমা কৰিবলৈ পাৰিব। কোনো দিন ৰাত বুলি সময় নাই, কিন্তু আপোনাৰ 13 তাৰিখৰ ভিতৰলৈকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। অফিচ অফ দ্য কালচাৰ ডিপাৰ্টমেণ্ট অফ অফিচ, জ্যোতি ভাৰতী, পকি, শোণিতপুৰ, আছাম, ইয়াতে আপোনালোকে গৈ জমা দিব লাগিব এপ্লিকেশ্যনটো। লগতে আপোনালোকক এবাৰ ইম্পৰ্টেণ্ট ডেটখিনি আকৌ এবাৰ মনত পেলাই দিওঁ, কথাখিনি কৈ দিওঁ। ন'টিফিকেশ্যন ৰিলিজ হৈছিলে 9 তাৰিখে, আৰু লাষ্ট ডেট এপ্লিকেশ্যনৰ 13 মে'। 13 মে' তাৰিখলৈকে আপোনালোকে লাষ্ট হয় এপ্লিকেশ্যন দিবলৈ পাৰিব, যিসকলে ভাবিছে যে এপ্লাই কৰিম বুলি তেখেতলোকে। এইখন হৈছে অফিচিয়েল ন'টিফিকেশ্যন, যিখনত আপোনাৰ মই এতিয়া চাকৰি কথাবিলাক পাতিলোঁ, সেইখিনি হৈছে ইয়াৰ মেইন ন'টিফিকেশ্যনটো, যোনটো অফিচিয়েল ন'টিফিকেশ্যন বুলি কয়, এইটোৱে হৈছে মেইন ন'টিফিকেশ্যনটো। সকলোখিনি মই আপোনাক দেখুৱাই দিছোঁ, কেনেধৰণে আপোনালোকক কি কি মই কথাখিনি কৈছিলোঁ, সকলোখিনি ইয়াতে মেনশ্যন কৰা আছে। খালি মই অলপ বিতংভাৱে আপোনালোকক মই ডিটেইলৰ কথাবিলাক কৈ দিছোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।